মৰমৰ ছাত্ৰসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ বাস্তৱ সংখ্যা যিটো অধ্যায় আছে সেই বাস্তৱ সংখ্যা অধ্যায়ৰ এমসিকিউ কেইটামান চাওঁ, মাল্টিপল চইচ কুৱেশ্যনছ। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। এতিয়া আমি কুৱেশ্যন চাওঁ। এইটো HSLC 2016 অহা কুৱেশ্যন। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r যাতে a = b q plus r 0 less than r less than b এটো হয়নে a = bq plus r 0 less than or equal to r less than b, a = bq plus r 0 less than or equal to r less than b, a = bq plus r 0 less than r less than or equal to b. এটি ইয়াতে এই আটাইকেইটা একে আছে, এইখিনি এইকেইটাত পাৰ্থক্য আছে। গতিকে ইয়াতে আমাৰ যেটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা যেটো সূত্ৰ এটো মতে এটো নহয় 0 less than r হয়, less than r নহয়, এটো কি হ'ব লাগে 0 less than or equal to r less than b। তাৰ মানে আমাৰ এটো যেটো c আছে c অপচনটো মতে এটো শুদ্ধ হ'ব, কাৰণ ইয়াতে কি আছে এইহে কি আছে এটো আৰু এই b আৰু আমাৰ এটো আছে এটা ইয়াত থাকিব লাগিছিল এটো অপচনটো এটো দিয়া আছিল কোৱেশ্চন মতে। গতিকে আমাৰ অপচনটো কোনটো হ'ব c হ'ব 0 less than or equal to r less than b। গতিকে আমাৰ অপচন c হ'ব। আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো মনত ৰাখিব লাগিব ফৰ্মুলাটো। তলৰ কোনটো পৰিমেয় সংখ্যা, ইয়াতে পৰিমেয় সংখ্যা কোনটো, ইয়াতে আমি যদি কৰি চাওঁ হৰণ কৰি চাওঁ 2 2 4 2√3, গতিকে এটো পৰিমেয় সংখ্যা √3 অকল থাকিলে এটো পৰিমেয় সংখ্যা নহয়, মানে এটো পৰিমেয় আৰু অপৰিমেয় থাকিব, গতিকে এটো এখন গৈ অপৰিমেয় হ'ব। এটো যদি কৰি চাওঁ আমি 2 এটো দুটা √3 আছে, √3 √2 আছে, অপৰিমেয় সংখ্যা। এটো যদি কৰি চাওঁ আমি কি হ'ব a - b * a + b, কাৰণে a² - b² ফৰ্মুলা হ'ব। গতিকে 3² √3² √2² √3², গতিকে এটো হ'ব 2 - 3, গতিকে -1। এই -1টো কি হ'ব পৰিমেয় সংখ্যা, গতিকে আমাৰ অপচন হ'ব c। আমি এটো নাচালেও কথা নাই, আৰু এটো গৈও কি হ'ব অপৰিমেয় সংখ্যা হ'ব, গতিকে আমাৰ অপচন কোনটো হ'ব c2 হ'ব। c2 মানে এটো পৰিমেয় সংখ্যা। কিছুমান আমি দেখাত অপৰিমেয় যেন লাগিব পাৰে, এটা কথা মন কৰিব, এটোৰ কাৰণে আমি কি কৰিব লাগিব সৰল কৰি চাব লাগিব। এবাৰ এটা কোৱেশ্চন চাবা। তিনিটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ পূৰণফলটো বিভাজ্য হ'ব। তিনিটা যদি আমি ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যা লওঁ, তাৰ যেটো পূৰণফল হ'ব সেই পূৰণফলটো কিহেৰে বিভাজ্য হয় চাওঁ। আমি তিনিটা ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যা 1 2 যদি 3 লওঁ, পূৰণ কৰিলে কিমান পালো 6 পালো। 6 ইয়াতে কিহেৰে হৰণ হ'ল 2 1 2 3 আৰু 6 ৰে হৰণ যাব। তাৰ পিছত আমি যদি লওঁ 2 3 4 2 3 গুণ 6 4 গুণ 24, এটুকো 2 3 4 8 6 এটি কিকেটাৰ হৰণ যাব। আমি যদি চাওঁ 3 4 5 3 4 গুণ 12 5 গুণ 60, 60 কো 6 ৰে হৰণ যাব। আমাৰ 4 ৰে হৰণ এটো 4 ৰে হৰণ এটো না যায়, 6 ৰে এটো যায়, এটো যায়, এটো যায়, 1 ৰে অকল 1 ৰে বুলি কৈছে, অকল 1 ৰে এটো নহয়, কোনো মইতে উৎপাদক নাই, মইতে উৎপাদক নহয় এটো। গতিকে আমাৰ গোটেই কেইটাকে কিহেৰে বিভাজ্য হয়, যদি ক্ৰমিক ধনাত্মক অখণ্ড সংখ্যাৰ পূৰণফল পূৰণ কৰো, সেই পূৰণফলটো কিহেৰে বিভাজ্য হ'ব 6 ৰে
বিভাজ্য হ'ব যিকোনো আমি যদি চাও হিচাপ কৰিম আপোনালোকে এনেকৈ চাব পাৰে তেনে 3 4 5 5 6 7 বা 4 5 6 একেবাৰে গোটেইকেইটা হ'ব এতিয়া নেক্সট এটা চাবা 11 ৰে বিভাজ্য হোৱা সংখ্যা বাছি উলিওৱা গতিকে 11 ৰে বিভাজ্য হোৱা সংখ্যা বুলি ক'লে আমি 11 ৰে এটা সংখ্যা বিভাজ্য হয় নে নহয় আমি কেনেকৈ চাম তাৰ কাৰণে আমাৰ নিয়ম আছে আমি কি কৰিম তাৰ এই আমি যদি এই ফালৰ পৰা চাও এই ফালৰ পৰা অযুগ্ম স্থানৰ অংকবিলাক চাও আমি অযুগ্ম স্থানৰ 1 আৰু 1 আছে আৰু যুগ্ম স্থানৰ অংক যোগ কৰিম যোগ কৰিলে হ'ব এইফালৰ অযুগ্ম স্থানৰ অংক আৰু অযুগ্ম স্থানৰ অংক 1 + 1 2 যুগ্ম স্থানৰ অংক কিমান 5 + 7 12 আমি তাৰ পিছত ইহঁতৰ কি উলিয়াম পাৰ্থক্য উলিয়াম বিয়োগ কৰিম গতিকে এটো কিমান হ'ব 12 পৰা 2 গ'ল 10 হ'ব তেনেকৈ এইটো যদি আমি চাও কিমান হ'ব 1 + 5 মানে 6 4 + 2 মানে 6 ইহঁতক বিয়োগ কৰিলে 0 হ'ব 0 11 ৰে বিভাজ্য হয় গতিকে এই গোটেই সংখ্যাটো 11 ৰে বিভাজ্য হয় এতিয়া 10ক 11 ৰে বিভাজ্য নহয় গতিকে সংখ্যাটো বিভাজ্য নহয় নিয়মটো গম পালা কি আমি তাৰপিছত এই চাও আমি এইটো গতিকে এইটো 1 + 0 + 0 মানে 1 হ'ল তাৰপিছত এইকেইটা চাম 0 + 1 + 1 তাৰমানে 2 পৰা 1 গ'ল 1 একক 11 ৰে বিভাজ্য নহয় গতিকে এই সংখ্যাটো বিভাজ্য নহয় 11 ৰে তাৰপিছত এইটো চাম আমাৰ এটা পালে আৰু বাকি চোৱাৰ কথাই নাথাকে কিন্তু আমি তথাপিতো চাই লৈছো তোমালোকে যদি নিয়মটো ভালকে বুজি পোৱা 11 ৰে বিভাজ্য কেতিয়া হয় এইটো তোমালোকে অৱশ্যে আগৰ ক্লাছতে পাইছা বিভাজ্যৰ যিবিলাক সূত্ৰ আছে ক্লাছ 6 তে পোৱা গতিকে এইটো 1 + 6 মানে 7 আৰু 3 + 5 = 8 ইহঁতৰ পাৰ্থক্য 1 গতিকে একক বিভাজ্য নহয় 11 ৰে গতিকে গোটেই সংখ্যাটো বিভাজ্য নহয় গতিকে আমি অপচন কোনটো পালো b2 পালো 1452 11 ৰে বিভাজ্য হ'ব এবাৰ আনটা কোৱেশ্চন চাবা দুটা সংখ্যা a আৰু b যত b a ৰ গুণিতক ইহঁতৰ লসাগু হ'ব যদি b2 a ৰ গুণিতক তাৰ মানে যদি b2 a ৰ গুণিতক মানে আমাৰ যদি a2 যদি 2 হয় b2 যদি a2 যদি 2 হয় b2 তেতিয়া আমাৰ গুণিত হ'ব লাগিলে হয় 4 বা আমি 6 বুলি কৈছো 6 হ'ল বা a2 যদি 3 হয় b2 তাৰ গুণিতক 9 হ'ব পাৰে 6 হ'ব পাৰে বা 12 হ'ব পাৰে এনেকুৱা এতিয়া ইহঁতৰ লসাগু আমি যদি 2 আৰু 6 বুলিয়ে ধৰো মানে 2 হলে b2 a ৰ গুণিতক মানে 6 টো 2 ৰ গুণিতক তেতিয়া 2 আৰু 6 লসাগু কিমান আমি এনেকৈ সংখ্যা ধৰি চাম 2 আৰু 6 লসাগু কি হয় সদায় গুণিতকটো ইহঁতৰ লসাগু হ'ব গুণিতক মানে গতিকে ইয়াতে 6 টো কি হ'ব 2 আৰু 6 লসাগু হ'ব আৰু 6 মানে হেতু b2 হ'ব ইহঁতৰ লসাগু a আৰু b নিশ্চয় বুজি পাইছা নেক্সট কি আছে 5 15 20 ৰ লসাগু আৰু গসাগু অনুপাত উলিওৱা গতিকে আমি 5 15 আৰু 20 ইহঁতক যদি আমি একেলগে উলিয়াব পাৰো লসাগু গসাগু 5 এৰ হৰণ কৰো কেইবাৰ যাব একবাৰ 3 বাৰ 4 বাৰ আৰু হৰণ গোটেইকেইটা নাযায় গতিকে গসাগু কিমান হ'ব ইহঁতৰ গসাগু হ'ব 5 আৰু লসাগু কিমান হ'ব 5 পূৰণ 3 পূৰণ 4 5 3 গুণ 15 4 গুণ 60 হ'ব ইহঁতৰ লসাগু আমাক উলিয়াব দিছে লসাগু আৰু গসাগুৰ অনুপাত গতিকে লসাগু কিমান 60 আৰু গসাগু কিমান অনুপাত বুলি ক'লে 60:5 গসাগু গতিকে 16/5 মানে কিমান হ'ব 5 ৰে 12 বাৰ 1 গতিকে 12:1 হ'ব ইহঁতৰ কি লসাগু আৰু গসাগুৰ
অনুপাত 12 গতিকে অপশন কোনটো হ'ব ডি অপশনটো হ'ব নিশ্চয় বুজি পাইছা তোমালোকৰ কিবা আৰু কোৱেশ্চন থাকিলে আমালৈ কমেন্ট কৰি পঠাবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ